বাতৰি আজিৰ দিনটোত শিৰোনাম দখল কৰিছে সংবাদ মাধ্যমত প্ৰকাশ পাইছে সেইটো হৈছে কংগ্ৰেছৰ এগৰাকী সাংসদে নিজৰ দলটোৰ বিৰুদ্ধে গৈ সদনৰ মজিয়াত লোকসভাত বা ৰাজ্যসভাত মূলতঃ তেওঁ ৰাজ্যসভাৰ লোকসভাৰ সাংসদ গতিকে লোকসভাত ভোট দিয়াৰ এখন আইন প্ৰণয়ন কৰাটো বিচাৰিছে সচৰাচৰ কি হয় যিটো দলৰ সদস্য হয় সেই দলটোৱে যি স্থিতি গ্ৰহণ কৰে সেই স্থিতিৰ সপক্ষে সদনত ভোট প্ৰদান কৰিব লাগে আৰু তাৰ কাৰণে কিছুমান নিয়ম আছে এন্টি ডিফেকশন ল আছে এন্টি ডিফেকশন লৰ যোগেদি বা 10 শিডিউল সংবিধানৰ 10 শিডিউলৰ যোগেদি দশম অনুসূচীৰ যোগেদি পৰিচালিত হয় দেশৰ সাংসদ সদস্যসকল লোকসভা বা ৰাজ্যসভাই হওক তেওঁলোক পৰিচালিত হয় আৰু যেতিয়াই এখন বিধেয়ক লোকসভাত গৃহীত কৰাৰ এক পৰিৱেশৰ সূচনা হয় পৰিস্থিতি উদ্ভৱ হয় তেতিয়া দলটোৰ যি স্থিতিত যদি হে দলটোৱে বিধেয়কখনক বিৰুদ্ধাচৰণ কৰে তেতিয়া দলটোৰ বিৰুদ্ধে ভোট দিবলৈ অগ্ৰসৰ হয় তেতিয়া হুইপ জাৰি কৰা হয় আৰু হুইপ জাৰি কৰিলে 3 লাইন হুইপ জাৰি কৰিলে নিয়ম অনুসাৰে এগৰাকী সাংসদ বাধ্যতামূলকভাৱে প্ৰেজেন্ট থাকিব লাগিব আৰু দলটোৰ যি স্থিতিৰ সপক্ষে যদি দলটোৱে বিধেয়কখনক বিৰুদ্ধাচৰণ কৰিছে বিধেয়কখন যেতিয়া ভোটিংলৈ যাব বিধেয়কখনৰ বিৰুদ্ধে ভোট দিব লাগিব যদি তেনেকুৱা নকৰে তেওঁৰ সদস্যতা খাৰিজ হ'ব তেওঁৰ এমপিৰ যিটো পদবী সেই পদবীটো হেৰুৱাব লাগিব অনুৰূপ নিয়ম বিধানসভা আৰু লোকসভাত কিন্তু মনীষ তিৱাৰী কংগ্ৰেছৰ সাংসদ পাঞ্জাবৰ পৰা কংগ্ৰেছৰ সাংসদ তেওঁ এখন প্ৰাইভেট মেম্বাৰ বিল উত্থাপন কৰিছে যি বিলৰ যোগেদি তেওঁ বিচাৰিছে এনে এক নিয়ম বা এন্টি ডিফেকশন লত এনে এক সংশোধনী যাৰ যোগেদি তেওঁ বা যিকোনো সাংসদে দলৰ বিপৰীতে গৈ এখন বিধেয়কত ভোট দিয়াৰ পৰিৱেশৰ সূচনা হয় বা তেনে ধৰণৰ এক অনুমতি তেওঁলোকে লাভ কৰে এতিয়া বিষয়টো অতি সাধাৰণ কিন্তু কংগ্ৰেছত যেহেতু বেয়া দিন চলি আছে কংগ্ৰেছৰে সাংসদসকলে বিভিন্ন সময়ত সংসদৰ বাহিৰে ভিতৰে দলটোৰ বিৰুদ্ধাচৰণ কৰি দলটোৰ বিৰুদ্ধে গৈ বিপৰীতে গৈ কিছুমান স্থিতি প্ৰদৰ্শন কৰে কিছুমান মন্তব্য দিয়ে মনীষ তিৱাৰীয়ে যিটো সময়ত এই প্ৰাইভেট মেম্বাৰ্স বিলখন উত্থাপন কৰিছে সেই সময়টোহে গুৰুত্বপূৰ্ণ যি সময়ত ভ্লাদিমিৰ পুতিন ৰাছিয়াৰ পৰা আহিলে ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ কাৰণে নৈশ ভোজৰ আয়োজন কৰা হ'ল আৰু বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীক নিমন্ত্ৰণ জনোৱা হ'ল শশী থাৰুৰক গতিকে তেনেবোৰ ঘটনাই শিৰোনাম দখল কৰিছে আৰু শশী থাৰুৰে কেতিয়াবা বিজেপিৰ সমৰ্থনত মন্তব্য দি দলটোক খলঠেকত পেলোৱা পৰিলক্ষিত হয় আৰু মনীষ তিৱাৰীও অনুৰূপ ধৰণে এনে এক বাৰ্তা প্ৰেৰণ কৰিবলৈকে দলটোৰ সকলো কথাত তেওঁ সন্মতি প্ৰদান নকৰে তেনে এক বাৰ্তা প্ৰেৰণ কৰিবলৈকে প্ৰাইভেট মেম্বাৰ্স বিলখন আনিলে নেকি কাৰণ মন কৰিব 2010 চনতো তেওঁ অনুৰূপ বিল এখন আনিছিলে 2010 যদি কথা কওঁ 2010তো তেওঁ তেনে ধৰণৰ বিল এখন আনিছিলে 2010ত আনিছিলে তেওঁ যিমান দিন মনমোহন সিঙৰ সময়ত তেওঁ কেবিনেট মন্ত্ৰীও আছিলে কেন্দ্ৰীয় মন্ত্ৰীও আছিলে তেওঁ তিনিবাৰ এই বিলখন আনিছে এইবাৰ থাৰ্ড টাইম আৰু বিলখনৰ যোগেদি তেওঁ দলৰ বিৰুদ্ধে গৈ ভোট দিয়াৰ পৰামৰ্শ অনুমতি বিচাৰিছে আৰু সকলো ক্ষেত্ৰতে নহয় যিবোৰ বিষয়ত চৰকাৰৰ পতন ঘটিব পাৰে যদিহে তেনে ধৰণৰ ভোটত চৰকাৰ হাৰে সদনৰ মজিয়াত তেনে ধৰণৰ বিষয় নহয় অৰ্থাৎ কনফিডেন্স মোশন নো কনফিডেন্স মোশন বা মানি বিল বা এডজৰ্নমেন্ট মোশন ইত্যাদি নহয় যিবোৰ বিষয়ত যদি চৰকাৰ পৰাজিত হয় চৰকাৰৰ পতন যিবোৰ বিষয়ত ঘটিব পাৰে তেনেবোৰ বিষয় এৰাই চলি আন বিষয়সমূহত তেওঁ বিচাৰিছে বিৰোধী দলৰ সদস্যসকলেও চৰকাৰৰ পক্ষ লোৱাৰ যাতে অনুমতি লাভ কৰে নিজৰ সাংসদ হোৱাৰ পদ নেহেৰুৱাই পেলায় গতিকে সেইটো কেনেকৈ সম্ভৱ বা তেওঁ জানে এই বিষয়টো সম্ভৱ নহয় বা প্ৰাইভেট মেম্বাৰ্স বিল এখন আইনলৈ ৰূপান্তৰ হোৱাৰ অৱকাশ খুবেই কম কাৰণ এখন বিধেয়ক আইনলৈ ৰূপান্তৰ কৰিবলৈ সহযোগ লাগিব শাসক দলৰ আৰু যদিহে শাসক দলৰ সহযোগ থাকে তেনে স্থলত জলপটকৈ ওলাই পৰে যিগৰাকী বিৰোধীৰ সাংসদে প্ৰাইভেট মেম্বাৰ্স বিলখন উত্থাপন কৰিছিল তেওঁ বিৰোধীৰ সুতলিপিত চলি আছে এতিয়া আপোনালোকে ইতিমধ্যে গম পালে কংগ্ৰেছৰ সাংসদগৰাকীয়ে প্ৰাইভেট মেম্বাৰ্স বিলখন উত্থাপন কৰিলে ইতিমধ্যে তেওঁ বিচাৰিছে এখন আইন যি বাইনে সংশোধনী যি সংশোধনীৰ যোগেদি দলৰ বিৰুদ্ধে গৈ সদনৰ মজিয়াত ভোট প্ৰদান কৰিব পাৰি এতিয়া দলৰ বিৰুদ্ধে গৈ সদনৰ মজিয়াত ভোট বা স্থিতি প্ৰদৰ্শন কৰিব কিয় নোৱাৰি কাৰণ ৰাজীৱ গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী হৈ আছিল তেতিয়া এখন আইন অনা হৈছিল 1985 চন মানত সেই আইনখন হৈছে বা এটা সংশোধনী সংবিধানৰ সেইটো হৈছে 52nd এমেন্ডমেন্ট 52nd এমেন্ডমেন্ট অফ দি কনস্টিটিউশন 52nd এমেন্ডমেন্টত এন্টি ডিফেকশন ল বুলি কোৱা হয় এনে ধৰণৰ নিয়ম কিছুমান অনা হৈছিল যদি এজন সাংসদে দলৰ বিৰুদ্ধে গৈ
মন্তব্য দলৰ বিৰুদ্ধে কৈ স্থিতি গ্ৰহণ কৰে উদাহৰণস্বৰূপে দলে 3 লাইন হুইপ জাৰি কৰাৰ পিছতো তেওঁ শাসক দলৰে হওক বা বিৰোধী দলৰে হওক সংসদত উপস্থিত নাথাকে এখন বিধেয়কৰ সপক্ষে বা বিপক্ষে ভোট প্ৰদান কৰিবলৈ দলৰ যি স্থিতি সেই অনুপাতে সপক্ষে বা বিপক্ষে ভোট প্ৰদান কৰিবলৈ যদি উপস্থিত থাকে যদি দলৰ বিৰুদ্ধে গৈ পেলাই সপক্ষে বা বিপক্ষে ভোট দিয়ে তেতিয়া তেওঁৰ সদস্যৰ পদ খাৰিজ হ'ব এজন বিধায়ক বা সাংসদে নিৰ্বাচন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে জয়ী হোৱাৰ পিছত যদি কোনোবা এটা দলত যোগদান কৰে তেতিয়াও তেওঁৰ সাংসদ বা বিধায়কৰ পদ খাৰিজ হ'ব তেনে কৰিবলৈ হ'লে তেওঁলোকে প্ৰথমতে সাংসদ বা বিধায়কৰ পদ ত্যাগ কৰিব লাগিব আৰু তাৰ পিছত আকৌ পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব যিটো নতুন দলত তেওঁলোক যোগদান কৰিছে সেই দলটোৰ হৈ আৰু পুনৰ সেই দলটোৰ হৈ নিৰ্বাচনত জিকি আহিব লাগিব সুশান্ত বৰগোহাঁইক আমি অনুৰূপ ধৰণে বিধায়ক হোৱা পৰিলক্ষিত কৰিছিলোঁ যোৱাবেলি তেওঁ কংগ্ৰেছৰ বিধায়ক হিচাপে জয়ী হৈছিলে তাৰ পিছত তেওঁ কংগ্ৰেছৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰি পুনৰ বিজেপিত যোগদান কৰি পুনৰ তেওঁ পদত্যাগ কৰাৰ পিছত তেওঁৰ সমষ্টিটো যিহেতু খালী হৈ পৰিল উপনিৰ্বাচনত তেওঁ বিজেপিৰ বিধায়ক হৈ জয়ী হৈ আহিছিল গতিকে সেই ধৰণে তেওঁলোক জয়ী হৈ আহিব লাগিব গতিকে সেই নিয়মটো আছে এতিয়া কথাটো হ'ল প্ৰাইভেট মেম্বাৰ্ছ বিল আইনলৈ ৰূপান্তৰ হোৱা উদাহৰণ বহুত কম শেষৰবাৰৰ কাৰণে প্ৰাইভেট মেম্বাৰ বিল এখন ব্যক্তিগত সদস্যৰ বিধেয়ক এখন আইনলৈ ৰূপান্তৰ হৈছিল 1970 চনত আৰু এতিয়ালৈকে প্ৰাইভেট মেম্বাৰ বিল আইনলৈ ৰূপান্তৰ হোৱাৰ ঘটনা মাত্ৰ 14টা অনলি 14 অকেজন এখন প্ৰাইভেট মেম্বাৰ বিল আইনলৈ ৰূপান্তৰ হৈছে তাতকৈ বেছি কিন্তু প্ৰাইভেট মেম্বাৰ বিল আইনলৈ ৰূপান্তৰ হোৱা আমাৰ দেশত উদাহৰণ নাই দ্বিতীয়তে প্ৰাইভেট মেম্বাৰ বিল এখন উত্থাপন কৰাৰ সময়টো হৈছে ফ্ৰাইডে অধিৱেশন চলি থাকিলে শুক্ৰবাৰটো প্ৰাইভেট মেম্বাৰ বিলৰ কাৰণে নিৰ্ধাৰিত কৰি ৰখা হয় বিলখন উত্থাপন কৰাৰ পিছত সেই বিলৰ ওপৰত আলোচনা কৰিবলৈ আন এটা দিন ঠিক কৰা হয় সেই ধৰণে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ে কিন্তু ভোটৰ পৰ্যায়লৈ গোটেই প্ৰক্ৰিয়াটো নাযায় প্ৰাইভেট মেম্বাৰ বিল কি বস্তু প্ৰাইভেট মেম্বাৰ বিল উত্থাপন কৰিব পাৰে এগৰাকী সাংসদে ৰুলিং পাৰ্টিৰো হ'ব পাৰে অপজিশ্যন পাৰ্টিৰো হ'ব পাৰে মন্ত্ৰী হ'ব নালাগিব সাংসদ হ'ব লাগিব সাংসদে প্ৰাইভেট মেম্বাৰ বিল উত্থাপন কৰিব পাৰে প্ৰাইভেট মেম্বাৰ বিল উত্থাপন কৰিবলৈ আমাৰ কনষ্টিটিউশ্যনত খুব বেছি বেলেগ আৰ্টিকেল অনুচ্ছেদ নাই আন বিধেয়কসমূহ উত্থাপন কৰিবলৈ যিবোৰ অনুচ্ছেদ সেইবোৰ অনুচ্ছেদৰ যোগেদিয়ে এখন প্ৰাইভেট মেম্বাৰ বিল পৰিচালিত হয় উদাহৰণস্বৰূপে 107 অনুচ্ছেদ 107ত এখন বিধেয়ক কেনেদৰে উত্থাপিত হ'ব আৰু গৃহীত হ'ব সেই কথা উল্লেখ আছে গতিকে প্ৰাইভেট মেম্বাৰ বিলৰ ক্ষেত্ৰত অনুচ্ছেদ 107 বা অনুচ্ছেদ 108 অনুচ্ছেদ 108ত জইণ্ট পাৰ্লিয়ামেণ্টাৰী সেছনৰ কথা উল্লেখ আছে যদিহে প্ৰাইভেট মেম্বাৰ বিল এখনৰ কাৰণে জইণ্ট পাৰ্লিয়ামেণ্টাৰী সেছন যুটীয়া সংসদীয় অধিৱেশন অনুষ্ঠিত কৰিব লাগে সেই তেতিয়া অনুচ্ছেদ 108ৰ অধীনতে অনুষ্ঠিত কৰিব লাগিব মানি বিলৰ কাৰণে 110 আৰু 117 গতিকে মানি বিল আন এক বিষয় গতিকে 110 আৰু 117ৰ যোগেদি প্ৰাইভেট মেম্বাৰ বিল পৰিচালিত নহয় আৰু এনে কিছুমান বিষয় যিবোৰ বিষয় অৱহেলিত বা যিবোৰ বিষয় সন্দৰ্ভত সততে আলোচনা নহয় বা অৱহেলিত বা সদনৰ মজিয়া সেই বিষয়বোৰ নাপায়গে যদিহে কোনোবা এগৰাকী সাংসদে ভাবে সেই বিষয়বোৰ সদনত উত্থাপিত কৰিব লাগে বা সেই বিষয়বোৰত সন্দৰ্ভত কিছুমান আইন প্ৰণয়ন কৰিব লাগে সেই উদ্দেশ্য আগত ৰাখি বহু সাংসদে প্ৰাইভেট মেম্বাৰ্ছ বিল আনে কিন্তু সেই বিলবোৰ আইনলৈ ৰূপান্তৰ হোৱাৰ উদাহৰণ খুবেই কম এতিয়া প্ৰথম কথা যিহেতু প্ৰাইভেট মেম্বাৰ বিলখন আইনলৈ ৰূপান্তৰ নহয় মনীষ তিৱাৰীয়ে তেনেধৰণৰ বিল অনুৰূপ বিল আগতেও দুখন উত্থাপন কৰিছে 1970 চনতে লাষ্টখন প্ৰাইভেট মেম্বাৰ বিল আইনলৈ ৰূপান্তৰ হৈছিল গতিকে তেনে ক্ষেত্ৰত তেওঁ জানে এইখন আইনলৈ ৰূপান্তৰ নহয় কিন্তু এক বাৰ্তা কংগ্ৰেছ দলক এক বাৰ্তা প্ৰদান কৰিবলৈ তেওঁ এই পদক্ষেপ লৈছে নেকি কাৰণ তেওঁ বিচাৰিছে এক আইন কংগ্ৰেছৰ বিৰুদ্ধে গৈ সদনৰ মজিয়াত ভোট প্ৰদান কৰিবলৈ এক আইন বিচাৰিছে গতিকে কি বাৰ্তা প্ৰদান কৰিছে আৰু মনীষ তিৱাৰী সেইজন ব্যক্তি যিজন ব্যক্তি অপাৰেশ্যন সিন্দুৰক লৈ মোদী চৰকাৰে যি এক ডেলিগেট বিদেশলৈ পঠিয়াইছিলে সেই ডেলিগেটৰ এজন সদস্য গতিকে তেনে ক্ষেত্ৰত মনীষ তিৱাৰীও কংগ্ৰেছৰ পৰা এক ডিষ্টেন্স মেইনটেইন কৰিবলৈ আৰম্ভ কৰিছে নেকি এক প্ৰাসংগিক প্ৰশ্ন আৰু এই বিষয়টো এতিয়া সংবাদ শিৰোনাম দখল কৰিছে কাৰণ টাইমিংটোৰ কাৰণে যি কি নহওক অনাগত সময়ত মনীষ তিৱাৰীয়ে কি পদক্ষেপ লয় কংগ্ৰেছ দলত থাকে নে নাথাকে বা কংগ্ৰেছ দলৰ পৰা এক দূৰত্ব বজাই ৰাখে নেকি সেয়া সময়ত গম পাম দ্বিতীয়জন শশী থাৰুৰ আমি দেখা পাইছোঁ নেকি কংগ্ৰেছ দলত এক প্ৰাসংগিক প্ৰশ্ন যি কি নহওক এই বাতৰি শিৰোনাম দখল কৰাৰ কাৰণে বিশ্লেষণ আগবঢ়ালোঁ প্ৰাইভেট মেম্বাৰ্ছ বিল কি কেনেদৰে পৰিচালিত হয় সেই বিষয়েও আপোনালোকৰ সৈতে দুটা কথা শ্বেয়াৰ কৰাৰ অৱকাশ পালোঁ এই বিশ্লেষণ কেনে পালে জনাব অতিৰিক্ত তথ্য যদি কিবা দিব বিচাৰে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ যোগেদি কমেণ্ট ছেকশ্যনত দিব পাৰিব তাৰ সমান্তৰালকৈ দেশ বিশ্ব ৰাজ্যৰ সকলো বা বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ